আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে ৰাখী বন্ধন। ভাতৃভগ্নীৰ মৰম স্নেহ ৰাখীৰ জৰিয়তে সুদৃঢ় কৰে। এয়া হৈছে তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত জোনাকী ছবিগৃহৰ প্ৰাংগণত আয়োজন কৰা মা সন্তোষী পূজা অৰ্চনাৰ কিছু দৃশ্য। 1975 চনত প্ৰতিষ্ঠা কৰা এই মন্দিৰটো শাওণ মাহৰ ৰাখী পূৰ্ণিমাত ভক্তপ্ৰাণ ৰাইজে পালন কৰে মা সন্তোষী পূজা অৰ্চনা। জানিব পৰা মতে 1975 চনত প্ৰতিষ্ঠা হোৱা এই মন্দিৰটো সেইদিন ধৰি আজিলৈকে 100তকৈও অধিক দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজে সমবেত হয়। ইতিমধ্যে 1937 চনত প্ৰতিষ্ঠা কৰে আৰু 1948 চনত মা সন্তোষীৰ এখন হিন্দী ছবি শুভমুক্তি হৈছিল আৰু এই ছবিগৃহতে প্ৰচাৰ কৰা হৈছিল। ইতিমধ্যে আজি ৰাতিপুৱাৰ ভাগত আই মাতৃসকলে নৈৰ ঘাটৰ পৰা কলহত পানী আনি মন্দিৰত ৰাখে আৰু যথেষ্ট ভক্তপ্ৰাণ ৰাইজে চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰে আৰু হোম যজ্ঞৰে মাৰ ওচৰত ধূপ চাকি লৈ আৰতি কৰা দেখা যায়। আহকচোন এই সন্দৰ্ভত ভক্তপ্ৰাণ ব্যক্তিয়ে কি ক'লে শুনো। সন্দৰ্ভত প্ৰত্যেক বছৰে পতা হয় এইটো পূজা, বহুত মানুহ হয়, ভাল লাগে আৰু সন্তোষী মাৰ মানে বহুত হেৰি হয় আৰু ইয়াত দুইটা মিলিছে একেলগে, সেইটো কাৰণে বহুত ভাল লাগিছে আৰু। নমস্কাৰ, মোৰ নাম হ'ল কানহৈয়া শৰ্মা। থাকি গ'ল মই এয়া পূজাত হেৰি কৰিলোঁ, আহিছোঁ চাবৰ কাৰণে। পূজা মন্দিৰটো স্থাপিত কিমান চনত হৈছে সেইটো ক'ব নোৱাৰোঁ। এতিয়া তেখেতে শ্ৰদ্ধা ভক্তিত মাৰ নামত স্থাপিত কৰিলে ভক্তগণ আহে, ইয়াত চাকি ধূপ আৰতি জ্বলায়। আপোনাৰ যিটো মনত ভাৱ লৈ আহে, যাৰ যেনেকুৱা ভাৱ তেনেকুৱা পূৰ্তি হয়, সেইকাৰণে ভক্তগণ ইয়াত উপস্থিত হৈছে। থাকি গ'ল আজি সন্তোষী মাৰ বাৰ্থডে, আজিৰ দিনে তেখেতৰ জন্মদিন। সন্তোষী মাতা গণেশ বাবাৰ ছোৱালী, তেখেতৰ দুটা ল'ৰাই কান্দি আছিলে, সেই মোক ৰাখি বান্ধিব লাগে ৰক্ষাবন্ধনৰ দিন। সেইদিনা কি কয়, গণেশ বাবাৰ আশীৰ্বাদে মা সন্তোষীৰ জন্ম লৈছে, লৈ পেলাই আপোনাৰ ৰক্ষাবন্ধন বান্ধিলে 1975 1975 চনত এইটো 75 1975 চনত সন্তোষী মাতাৰ মন্দিৰ আমাৰ স্থাপিত কৰা হয়। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।